ভগতু বসন্ত পিতা জগতর স্বামী স্ফটিক স্তম্ভে প্রভু দেখু আমি কৃষ্ণ। 1001 আয়তীয়ে একেলগে জুৰিলে দিহানাম। ভক্তিৰসৰ অমিয়া সুৰত মুখৰিত ধেমাজিৰ চিচি বৰগাঁও বেতনিপামৰ নাহৰণী বৰজান নামঘৰত এই দৃশ্য। দিহানামৰ পৰিচিত আয়তী অমিয়া নেওগৰ নেতৃত্বত বিভিন্ন প্ৰান্তৰৰ লগতে স্থানীয় 1001 আয়তীয়ে একেলগে পৰিৱেশন কৰা দিহানামে অভিভূত কৰিলে সকলোকে। নাগাৰা তাল আয়তীসকলৰ নামত ভক্তিৰসৰ সুধা পান কৰিলে সহস্ৰাধিক জনতাই। অতি সুন্দৰ হৈছে, ইয়াতে দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। এনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আমি আমাৰ এই সমাজৰ এই অঞ্চলত আমাৰ জিলাত কেতিয়াও দেখা নাছিলোঁ। ধেমাজি জিলা বৈদিক সনাতন সমাজৰ বেতনিপাম মালিনীপুৰ আৰু চিলাপথাৰ আঞ্চলিক ত্ৰিবেণী তীৰ্থৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মংগলাৰ্থে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই ভাগৱত পাঠ ব্যাখ্যা আৰু দিহানাম পৰিৱেশন কাৰ্যসূচী। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভগতু বসন্ত পিতা জগতর স্বামী স্ফটিক স্তম্ভে প্রভু দেখু আমি কৃষ্ণ। 1001 আয়তীয়ে একেলগে জুৰিলে দিহানাম। ভক্তিৰসৰ অমিয়া সুৰত মুখৰিত ধেমাজিৰ চিচি বৰগাঁও বেতনিপামৰ নাহৰণী বৰজান নামঘৰত এই দৃশ্য। দিহানামৰ পৰিচিত আয়তী অমিয়া নেওগৰ নেতৃত্বত বিভিন্ন প্ৰান্তৰৰ লগতে স্থানীয় 1001 আয়তীয়ে একেলগে পৰিৱেশন কৰা দিহানামে অভিভূত কৰিলে সকলোকে। নাগাৰা তাল আয়তীসকলৰ নামত ভক্তিৰসৰ সুধা পান কৰিলে সহস্ৰাধিক জনতাই। অতি সুন্দৰ হৈছে, ইয়াতে দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। এনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আমি আমাৰ এই সমাজৰ এই অঞ্চলত আমাৰ জিলাত কেতিয়াও দেখা নাছিলোঁ। ধেমাজি জিলা বৈদিক সনাতন সমাজৰ বেতনিপাম মালিনীপুৰ আৰু চিলাপথাৰ আঞ্চলিক ত্ৰিবেণী তীৰ্থৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মংগলাৰ্থে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই ভাগৱত পাঠ ব্যাখ্যা আৰু দিহানাম পৰিৱেশন কাৰ্যসূচী। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আরে
সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন দি ফু হামরেন উপেন ভূপেন হি কেন সি কেন ব্রয়লার চিকেন দিল্লীয়ে পাই যায় দিল্লীর লুজেন আরে দিল্লীর লুজেন খা ভাই খা গোটে গোটে খা শাস্ত্রীয় সংগীত খা 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 রে খা মা পা থানি খা সপ্তস্বৰ মাৰ এক স্বৰ সন্মানত লাগে বৰ আরে কণ্ঠস্বৰ উচ্চস্বৰ নিম্নস্বৰ বুন্দাস্বৰ থালৌ থালৌ স্বৰ হে প্ৰভু ঈশ্বৰ মহেশ্বৰ গীতেশ্বৰ বালেশ্বৰ প্ৰভু ঈশ্বৰ হে মহেশ্বৰ বোলে কোটাত পাই সব ভূতত মৰে সব ভূত নহয় ভূত ৰাইজৰ সেৱা কৰবাক লগি পয়সা করে লুট আরে সাইরেন সাইরেন যেন তেন প্রকারেন পয়সার লেনদেন সিক্রেট নহয় ভাই এলওসি ওপেন সিক্রেট নহয় ভাই এলওসি ওপেন এবোৰ হি মেন হি কেন এভরিথিং লেনদেন সামথিং ওপেন এভরিথিং লেনদেন সামথিং ওপেন প্রকারান্তরে কথাখিনি কলো দুখৰ বাদাম চুবালো শোষণৰ বৰগীত গালো গণতন্ত্ৰৰ কথা কোৱা যে মানা এবেখে জানিলো আরে ফুটপাত দ দ দ দ গাত 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 মাত সাত নাই তাত দূরদর্শনে কয় কাট ভাই কাট এইবোৰ চট কাট আরে ফুটপাত দ দ গাত 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 মাত সাত নাই তাত দূরদর্শনে কয় কাট ভাই কাট এইবোৰ চট কাট পগলা কবির গাত মারে যেন সাত সাত আরে সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন দি ফু হামরেন উপেন ভূপেন হি কেন সি কেন ব্রয়লার চিকেন দিল্লীয়ে পাই যায় দিল্লীর লুজেন মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটো বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত by the name of the school আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰাই তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকে পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকে থাকিব পাৰিম সেই 3000খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট কেডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সার্ভিস রুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপয়েন্টমেন্ট হলে তেও জীবনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি